নকৰে। মই তাত গৈ বহুত ঘূৰি কিনে চাইছোঁ। জেগাখন ইমান লেতেৰা পূৰা লেতেৰা। তাত যিমানে চাওঁ ইমানেই কচেৰা। এইপিনে চালে চবফালে কচেৰা আছে। ট্ৰেইন আমাৰ তাত কামাখ্যা ষ্টেচনত। એટલે કે আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা এতিয়ালৈকে আমাৰ তাত কোনো একশ্যন লোৱা নাই। আমাৰ তাত কি বুলি কয়, আমাৰ তাত কামাখ্যা ৰেলৱে ষ্টেচনত কিন্তু একো তাত ভাল ব্যৱহাৰ নাই। তাত একো বস্তুৱেই তাত ভাল নাই। তাত চাবলৈ গ'লে একো বস্তুৱেই ভাল নাই। লিফ্ট চাওক, তাত আমাৰ কামাখ্যা ষ্টেচন লিফ্টটো তাক চাওক, একটা বেয়া হৈ আছে, একটা এইপিনে বন্ধ হৈ আছে। এইটো কি হয়? এইটো কি ৰেলৱে ষ্টেচন নেকি? এইটো তেনেকৈ ৰেলৱে ষ্টেচন হয় নেকি? আমাৰ অসমত কি তেনেকৈ ৰেলৱে ষ্টেচন হয় নেকি? ইমান ডাঙৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা হৈ কিনে এতিয়ালৈকে আমাৰ আসামত তেনেকৈ ষ্টেচন আছে গাইজ। এতিয়ালৈকে আপুনি চাই থাকক আৰু মোৰ ভিডিঅ'টো এণ্ডত আপুনি কেইটা ভালদৰে চাওক আৰু স্কিপ নকৰাকৈ চাওক। তেতিয়া আপুনি মোৰ কথাখনটো বুজি ল'ব। মই কি কৈ আছোঁ তেতিয়া আপুনি আৰামছে বুজি ল'ব। মানুহে মই কৈ আছোঁ, মই এইপিনে গৈছিলোঁ তাত ষ্টেচনত ঘূৰিবলৈ 4বাৰ নে 5বাৰ গৈছিলোঁ ষ্টেচনতে ঘূৰিবলৈ, এনে চাবলৈ মানুহকেইটা কি কৰে কি নকৰে এনে চাবলৈ গৈছিলোঁ। আৰু আমাৰ তাত আসাম পুলিচে এই ড্ৰাগছ ব্যৱহাৰ কৰা মানুহৰ লগত মিল আছে। মই বহুতো তাত দেখিছিলোঁ। তাতে ড্ৰাগছ খাই আছে আৰু তাতে পুলিচ আছে। আমাৰ পুলিচ প্ৰশাসন তাতে আছে। আমাৰ আসামৰ পুলিচ একো কৰাই নাই, খাই আছে, একো কৰাই নাই। আৰু আমি ক'লেতো আমাক মাৰিব নো। তাততো ইমান মানুহ আছে, চব তাত ড্ৰাগছৰ মানুহ আছে। মইতো অকলে আছোঁ জানো, তাততো পূৰা ড্ৰাগছৰ মানুহ আছে। পূৰা এইপিনে গাঞ্জা এইপিনে ড্ৰাগছ তেনেকৈ পোৱা মানুহকেইটা আমাৰ ৰেলৱে ষ্টেচনত আপুনি ভালদৰে চাওক। আৰু তাত আমাৰ তাত ভিকাৰী নহয়। এইটো যোনকেইটা আমাৰ তাত ৰেলৱে ষ্টেচনত যায় ভিকাৰী নিচিনা হৈ কিনে, সিহঁতে ভিকাৰী নহয়, সিহঁতে ড্ৰাগছ বিক্ৰী কৰা মানুহ হয়। সিহঁতৰ চাওক একটা না একটা মোনা থাকে সিহঁতৰ, আৰু সিহঁতৰ পকেটত চাওক পূৰা ড্ৰাগছৰ সৰু বহেমটো আছে, সৰু টেমা নিচিনা। এইটো টেমা নিচিনা মই বহুত দেখিছোঁ। লেকিন মইতো তেনেকৈ হৈ কিনে যোৱা নাই ন। মই ভিডিঅ' চিডিঅ' বনাই নাছিলোঁ এতিয়া বৰ্তমান। মই চাই আছোঁ মানুহবিলাক কি কৰি আছে কি কৰা নাই। আৰু তাত ইমানেই কচৰা আছে, বা আমাৰ ৰেলৱে ষ্টেচন কি এনেকুৱা নেকি? আমাৰ ৰেলৱে ষ্টেচন আমাৰ আসামৰ গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচন এনেকুৱা নেকি? ইমান লেতেৰা। এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে কি কৰি আছে? আমাৰ আসামত ইমান ডাঙৰ মুখ্যমন্ত্ৰী হৈ কিনে এতিয়ালৈকে কি কৰি আছে? বিজেপি চৰকাৰ হৈছে নেকি? একো কৰিব পৰা নাই। এতিয়া যোনে ড্ৰাগছ বিক্ৰী আছে সেইটো তাৰ পৰা কমিশ্যন দিব মামাক। সেয়াৰ কাৰণে মামাই তাক বন্ধ কৰে। নহ'লে এনেকুৱা কেতিয়াই বন্ধ হ'লেহেঁতেন। মামাই কোচিছ কৰিলে জলদিকৈ বন্ধ কৰিব পাৰি তাক টেক্স দিয়ে। টেক্স যেনেকৈ দাৰু দোকান পৰা টেক্স আহে, তেনেকৈ মানুহৰ দোকান পৰা টেক্স যায়। চবটো মামাই লয় ন আমাৰ অসমত। এনেকৈ ব্যৱহাৰ কৰি আছে, এনেকৈ চলি আছে। এই কয় মোক পইচা কোনে দিয়ে? চবটো পইচা খাই আছে আমাৰ অসমৰ মানুহ পৰাতো চব পইচা লুটি আছে ন। আমাৰে পইচা লুটি কিনে আৰু আমাকে পইচা বাপচ দি আছে। নহ'লে এতিয়ালৈকে আমাৰ কি বুলি কয় অৰুণোদয় এতিয়া আগত দি আছিল, এতিয়া কেলৈ বন্ধ কৰিলে বুলি কওঁতে কথা দিছে। যেনেকৈ অৰুণোদয় পইচা দিছে মহিলাহঁতক অৰুণোদয় পইচা দিছে। আৰু এতিয়াতো চাউল, দালি, চেনি, তেলটো বন্ধ কৰি দিলেই। তাক ইলেকশ্যন জিতাবৰ কাৰণে এই মানুহকেইটাক সেইটো কৰিছিলে আগত। সেইটো কাৰণে আপুনি আগত ভাবি লওক এই কথাখনটো। মামাই আগত কি কৈছিলে? আমাৰ অসমখন ডেভেলপ কৰিম বুলি কৈছেনে কোৱা নাই? আপুনি ভালদৰে শুনক। আমাৰ মামাই অসমত ডেভেলপ কৰিম বুলি কৈছিলে। ডেভেলপটো কি উল্টা কচৰা হৈ আছে। ইয়াত ট্ৰেইন ষ্টেচন যাওক, এই আমাৰ মেইন টাউনত যাওক, গুৱাহাটী মেইন টাউন, গুৱাহাটী ক্লাবত যাওক, এইপিনে ঘূৰক। আপুনি ঘূৰি চাওক, ফেঞ্চি মাৰ্কেট ঘূৰি চাওক। ইমানে লেতেৰা ফেঞ্চি মাৰ্কেট চবফালে লেতেৰা। আগত কোন মানুহ ভগাব লাগে সেইটো আপুনি আগত ভাবি লওক। যোনটো মানুহ আছে ইয়াত
ভিকাৰী বেছি এই ভিকাৰীকেইটাক আপুনি উঠাই কিনে আগত চাইড কৰি দিয়ে নহ'লে বেলেগ জেগাত চাওক আপুনি ডুবাই এনেকৈ ডুবাই বাংলাদেশ এনেকৈ ইংলেণ্ড তেনেকৈ গৈ কিনে চাওকচোন আপুনি ভিকাৰী দেখি পাই যাব তাত এটা ভিকাৰী আমাৰ ইয়াত অসমত কিলে ইমান ভিকাৰী আৰু ভিকাৰী যদি ইমানেই আছে আমাৰ আৰু কচেৰা বেছি কৰা মানুহ ইয়াত আছে আমাৰ বিহাৰী বেছি কচেৰা কৰে বেছি কচেৰা বিহাৰী বহুত লেতেৰা জাতৰ চাওক আপুনি যোনটো জেগাত এই আমাৰ ফেঞ্চি মাৰ্কেট যোৱা ট্ৰেইন ষ্টেচন আদি তাত চব ড্ৰাগছ গান চব খাই আছে কোনে বিহাৰী চব বিহাৰীয়ে তাত কচেৰা কৰি আছে আপুনি ভালদৰে তাত একবাৰ ঘূৰি কিনে চাই লওক তেতিয়া আপুনি গম পাব তাতে মাংস কাটি আছে তাতে ইমান গোন্ধ আহি আছে তাতে নলাতে মানুহকেইটা বহি কিনে খাই আছে কোনোবাই তাতে পৰি আছে এই কি চিষ্টেম এইটো চিষ্টেম নহয় আমাৰ অসমত এনেকুৱা জেগা বনাব লাগে মানুহকেইটা আমাৰ আছামিজ চব মানুহ একজোট হৈ কিনে আমাৰ অসমটো আমাৰ সুন্দৰ কৰিব লাগে তেতিয়া আমাৰ নামটো থাকিব ন যেনেকৈ কৰে মামা আৰু একফালে কাম কৰে আৰু একফালে কাম কৰে আৰু তাত মাজতে এৰি দিয়ে এই ধৰণৰ কাম কৰে মামা জানেনে মামা ডেভেলপটো কৰিব বিচাৰি আছে আধা কৰি কিনে এৰি দিয়ে এইটো ডেভেলপ নহয় আধা কৰি কিনে আধা এৰি দিয়ে তাই ডেভেলপ হয় আপুনি নিজে ভাবি চাওক তাক কেতিয়া ডেভেলপ ডেভেলপ যোনটো বস্তু কৰে এনেকৈ চাফ চুফৰা দেখোঁতে আমাৰ ৰাস্তা আমাৰ গুৱাহাটীৰ ৰাস্তা চাওঁতে আমাৰ গুৱাহাটী মেইন টাউনৰ ৰাস্তাকেইটা কেনেকৈ আছে চাই লওক কিমান চাফা আৰু কোনো তাত ক্ৰিমিনেল আৰু যেনেকৈ সেইটো কি বুলি কয় কিবা এটা আছে যে এই বহুত ধৰণৰ কথাকেইটা আছে সেই ছোৱালীকেইটা এনেকৈ জেগাত হৈছে এনেকৈ হৈছে তেনেকৈ হৈছে এনেকৈ কথা নাহিলে মানুহতে সেইটো যোনটো কাম কৰিব লাগে সেই চব ধৰণৰ কাম কৰিব লাগে আৰু যোন কাম কৰি কিনে সফলতা হ'ব লাগে সেইটো কাম কেতিয়া কৰি চাই কিনে পোৱাই নাই সেইকাৰণে মামাক মই বুজাই দিছোঁ ভালদৰে আপুনি ইমান ডাঙৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাইবি তেতিয়াহ'লে আপুনি কথাখনটো বুজি পোৱাই আৰু মোৰ ভিডিঅ'টো আপুনি নিশ্চয় চাব আৰু ভালদৰে চাব কি ঘটনা ক'ত হৈ আছে আপুনিতো এনে নিউজত ক'বই এনে ফেকটো ফেকেই মই ইমান কৰি আছোঁ হ'লে মোক নিদিছে এনেকৈ কয় এতিয়ালৈকেতো আপুনি হ'লে ইমানটো কৰি আছে এতিয়ালৈকে ইমানটো কৰি আছে আৰু আমাৰ জুবিনদাৰ ন্যায়টো দিয়াই নাই এতিয়ালৈকে আপুনিতো জানেই আমাৰ জুবিনদাৰ ন্যায়টো আপুনি এতিয়ালৈকে দিয়াই কেইমাহ হৈ গ'ল আমাৰ জুবিনদাৰ ন্যায় বিচাৰা মানুহ কিমানটা আছে আমাৰ আৰু কেইমাহ হৈ গ'ল এতিয়ালৈকে আমাৰ জুবিনদাৰ ন্যায়টো কেলে দিয়া নাই আমাক সেয়া লাগে আৰু আমাৰ অসমটো আমাক চাফ চুফৰা লাগে আৰু আমাৰ ট্ৰেইন ষ্টেচন পূৰা চাফা হ'ব লাগিব তাত কোনো ভিক্ষাৰী নাথাকিব কোনো ভিক্ষাৰী চিকাৰী তাত নাথাকিবই একেবাৰে এই চিষ্টেমত কৰি দিব লাগিব আমাৰ হেমন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছোঁ আপোনাক ইমানেই অনুৰোধ জনাইছোঁ।